খুব মানে খুব হেঁপাহৰ কাম এটা আছিলে অনবৰতে ৰৈ বিনালে কৰি আছিল গতিকে এইখিনি কামত লাগি আছিল বেকগ্ৰাউণ্ড মানে মোৰ দুখ থাকি গ'ল তেওঁ ডাবিংটো নহ'ল ডাবিংটো ছিংগাপুৰৰ পৰা ঘূৰি আহি কৰা কথা বাকী সকলো আৰ্টিষ্টৰ ডাবিং হ'ল তেওঁৰখিনি থাকি গ'ল আৰু সেইকাৰণে তেওঁৰ মাতটো চাগে নাথাকিব কিন্তু যিখিনি চিম কৰা হৈছিলে সেই গান তেনেকৈ ৰাখিম বুলি ভাবিছোঁ বাকী চিনেমাখনৰ কামটো যি পাৰোঁ কৰিম কাৰণ 31 তাৰিখটো তেওঁ বিচাৰিছিল যে আমি 31 তাৰিখে ৰিলিজ কৰিমেই গতিকে এইখিনি ৰাজেশহঁতে লাগি আছে মোক কৈছে কৰি দিম আমি কাম আৰম্ভ চাগে কৰিবই কালিৰ ভিতৰত কালি বনাব তেওঁলোকে প্লেন কৰিছে মই এতিয়া মানে মই নিজে গমেই পোৱা নাই আচলতে কি হৈ আছে কিন্তু কৰিব লাগিব মই কৰিলে ময়ো বহুত সুখী হ'ম আৰু মই জানো তেওঁ বহুত সুখী হ'ব চিনেমাখন তেওঁ লাইন আপ এটা চাবলৈ পালে আৰু লাইন আপ এটা চাবলৈ পালে তেওঁ সুখী কামটোত আৰু নিজৰ এষ্টাব্লিছমেণ্ট শ্বটটো মানে নিজে আকৌ ৰিশ্বুট কৰি গৈছে সেইদিনাখন নিজৰ মতে মোক কৈছে কেনেকুৱা ধুনীয়া হ'ব চাবাচোন সেইটোৱে মই তেওঁ ভাল পোৱাকে হ'ব পাৰোঁ দেউতাৰ কালি অকণ অসুস্থ হৈছিলে আছে ঠিকে আৰু আছে এতিয়া বৰ্তমান কণ্ট্ৰলতে আছে কালি অকণ অসুস্থ হোৱা দেখিছিলোঁ হ'বই আৰু এনেকুৱা চিটুৱেশ্যন গৈ তেওঁ মানে বৰ বেয়াকে চক পাইছে আচলতে কাৰণে দেউতাক মানে অলপ অসুস্থ হয় এতিয়া সেইকাৰণে কথাবোৰ মাজে মাজে ৰিলেট কৰিব নোৱাৰিছিলে কিন্তু 21 তাৰিখৰ যেতিয়া জুবিন অহাৰ পৰা দেখি আছে তেতিয়াৰ পৰা তেওঁ মানে সেই পাহৰিব পৰা নাই মানে একো কথা এটা সেইকাৰণে অসুস্থ কৰিছে তেওঁক অলপ সকলোৰে প্ৰতি কৃতজ্ঞ আৰু মই নিজে আচলতে নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল ভগৱানৰ আত্মা আছিল জুবিন গতিকে আমি চাগে সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিলোঁ জুবিনক কিন্তু সেই সিমানখিনি মৰম আদৰ নহ'লে মানুহে দিব নোৱাৰে আৰু জুবিনৰ মানুহক যেনেকৈ ভাল পাইছিল সেই মৰম আদৰ মানে আমি ভাবিব নোৱাৰা ধৰণে আমি পাইছোঁ দেখিছোঁ আৰু সেইকাৰণে মই চিৰকৃতজ্ঞ গোটেই বিশ্ববাসীৰ ওচৰত ইমান মৰম দিছে আৰু ক'ৰ পৰা কেনেকৈ কোন আমেৰিকাৰ পৰা লণ্ডনৰ পৰা আহি ওলাইছে মই নিজে আচৰিত দেশ বিদেশৰ পৰা আহিছে সকলো জুবিনৰ প্ৰতি সেয়া মৰম আৰু এজন শিল্পীয়ে যি পাব লাগে মই ভাবিছোঁ যেনেকৈ কৈছিল জুবিনে মোৰ জাতি নাই মোৰ ধৰ্ম নাই তেনেকে সকলোৱে দিছে একো নাছিল তাত মানে একোৱেই নাছিল অন্য যে অকল মানুহ আছিল জুবিনৰ কাষত এতিয়াও আছে মোৰ কাষতো আছে জুবিনৰ কাৰণেই আছে নাই মই সেইবোৰ কথা এতিয়া মই কোনোবা মোৰ লগত কোনো যোগাযোগ নাই মই একো কথা নাজানো সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই মানে হেৰিও নহয় পৰিস্থিতিও নাই মোৰ লগত কোনো যোগাযোগ নাই মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোক কাষত পাইছে কথা নাজানো মই না ছ'চিয়েল মিডিয়া চাইছোঁ মই চাইছোঁ মোৰ ওচৰলৈ যিসকল লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে তেওঁ সেই সময়ত পিন্ধি থকা সেই আঙঠিখিনি মোৰ হাতত আছে তেওঁ এটা আঙঠি বহুত বছৰ ধৰি পিন্ধি আছিলে ষ্ট্ৰিংছ তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন মানসিকতাটো তেওঁ তেনেকুৱা তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙঠি পিন্ধি থাকিছিল সেইটো মই মোৰ লগত মই ৰাখিছোঁ তাৰ বাহিৰে তেওঁৰ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয় গতিকে সকলোবোৰ বস্তুৱে থাকে এতিয়া আজিৰ পৰাহে পিণ্ডদানখিনি আৰম্ভ হৈছে চতুৰ্থ কৰাই হোৱা নাছিলে আজি 6 দিনৰ পৰা আৰম্ভ হৈছে আমি 11 দিনীয়া নিয়ম কৰিম 10 দিনীয়া আৰু 11 দিনীয়া আৰু পিছত 13 দিনৰ দিনাৰ নিয়ম যোৰহাটত কৰা যিকোনো বস্তু তেখেতক ব্যৱহাৰ হৈছে সংৰক্ষণৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা কিবা ভাবিছে নেকি কথাটো শেষ যাত্ৰাৰ মানে বেছি তেওঁ যেনেকৈ থাকে জুবিনক তেনেকৈ বিদায় দিয়া হৈছে আৰু গতিকে তেওঁৰ সকলোখিনি বস্তু আমি সংগ্ৰহ কৰিম যিমান ব্যৱহাৰ কৰা বস্তু আমাৰ হাতত আছে আৰু জুবিনেতো বেছিভাগ ব্যৱহাৰ কৰা বস্তু কোনোবাই কাৰোবাক লগ পালে দিয়ে থাকে বহুত গতিকে এতিয়া যিমানখিনি বাকী